আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। আমার আজি যে আমি উপস্থিত আছোঁ আমি এই কবৰস্থানত উপস্থিত জামবাৰী বৃহৎ অঞ্চলৰ এখন কবৰস্থান আৰু বহুত পুৰণি কবৰস্থান আৰু এই কবৰস্থানখন আমি বছৰত এবাৰ চাফ চিকুণ কৰোঁ আৰু সেই উদ্দেশ্যে আমি আজি ইয়াতে উপস্থিত হৈছোঁ আৰু চাফ চিকুণ কৰিছোঁ। আৰু ইয়াৰ লগত সংগতিত ৰাখি আমি যিসকল নেকি বিশ্ব ব্ৰহ্মাণ্ডত যিসকল নেকি এই দুনিয়াৰ পৰা গুচি গৈছে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি দোৱা প্ৰাৰ্থনা কৰোঁ। বিশেষকৈ আজি আমি মৰ্মাহত হৈছোঁ। অলপ আগতে দেৰগাঁৱত বহুত কম বয়সৰ ল'ৰা ছোৱালী বা অকস্মাত মৃত্যু সাৱটি ল'লে তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ইয়াতে দোৱা প্ৰাৰ্থনা কৰিছোঁ আৰু বিশ্ব ব্ৰহ্মাণ্ডখনত যাতে শান্তি স্থাপন কৰে সেই উদ্দেশ্যে আমি ইয়াতে বছৰত এবাৰ চাফ চিকুণ কৰোঁ আৰু দোৱা প্ৰাৰ্থনা কৰোঁ। সেয়ে সমূহ অসমবাসী ৰাইজক আমি এনেকুৱা ধৰণৰ আকস্মিক মৃত্যুৰ লগত মৃত্যু গ্ৰহণ কৰা ব্যক্তিসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে সকলোৱে যেন ভগৱান আল্লাহৰ ওচৰত যাতে প্ৰাৰ্থনা কৰে সেই আশা ৰাখি আমি কিবা ক'ব নেকি আপুনি? হয়, আমি এই সমূহীয়া দোৱাত আমি দেৰগাঁৱত যি আকস্মিকভাৱে মৃত্যুবৰণ কৰিলে কৰুণ মৃত্যুবৰণ কৰিলে তেখেতসকলৰ কাৰণে আমি দোৱা প্ৰাৰ্থনা কৰিছোঁ আৰু আমি সকলোৱে মৰ্মাহত হৈছোঁ। বৃহত্তৰ এই জামবাৰী আঞ্চলিক সমাজে তেখেতসকলৰ কাৰণে আত্মাৰ সদ্গতিৰ কাৰণে আমি দোৱা প্ৰাৰ্থনা কৰিছোঁ। নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-31। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।